পিছফালেও বেলেগ মানুহ আছে, বেকত বেলেগ আছে। আমাৰ বিধায়কে আজিলৈকে কোৱা নাই শিৱসাগৰত বাংলাদেশী আছে বুলি। বচাব পাৰে যদি শিৱসাগৰ বিধায়কে বচাই দেখুৱাওক, মই চেলেঞ্জ কৰিছোঁ। যি তদন্ত কৰিছে আৰক্ষী তৎপৰ হৈ গৈছে, কি ক'ব? নহয়, আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, বিমল বৰাক, অভিভাৱক মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক। তেওঁলোকে যিটো আশ্বাস দিছিলে, আশ্বাস মতে কামবোৰ হৈছে। এতিয়া কথাটো হৈছে আমাৰ এটা ল'ৰা মাৰি পেলালে নহয়, এতিয়া আক্ৰমণ হৈছে, প্ৰত্যাক্ৰমণ হ'ব লাগিব। সিহঁতৰো 4টা মানক এনকাউণ্টাৰ কৰিব লাগিব, আৰু নহ'লে কিন্তু শিৱসাগৰত ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব। শিৱসাগৰ আৰক্ষীয়ে কাহানিও নেদেখা প্ৰত্যাক্ৰমণ শিৱসাগৰত হ'ব। আমি ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহ, আমি বাংলাদেশীৰ হাতত মৃত্যুবৰণ কৰিবলৈ অসম মুলুকত জনম লোৱা নাই। সেইটো কথা চৰকাৰকো কৈ দিছোঁ, শিৱসাগৰ আৰক্ষীকো কৈ দিছোঁ। এনেকুৱা প্ৰত্যাক্ৰমণ হ'ব, শিৱসাগৰ আৰক্ষী অসম চৰকাৰে ভাবিব নোৱাৰা প্ৰত্যাক্ৰমণ হ'ব। এইটো কথা একদম স্পষ্ট। চিন্তামণি গড়ৰ পৰা উচ্ছেদ হ'ব, চৰকাৰে নকৰিলে আমি কৰিম। 5জনক ইতিমধ্যে আটক কৰিছে, আপোনালোকে 10জনৰ নাম দিছে। আৰু 5জনক আটক কৰিব। ট্ৰেইনত পলাইছিলে বোলে, ট্ৰেইনত ধৰিছে, আমি খবৰ পাইছোঁ। আৰু সেইকাৰণে অসম আৰক্ষীক আমি ধন্যবাদ দিছোঁ, শিৱসাগৰ আৰক্ষীক আমি ধন্যবাদ জনাইছোঁ। কালি IGP ছাৰো আহিছে, তেখেতে নিজেই তাত তদন্তস্থলীলৈ গৈছে, আমাকো মাতিছে, গোটেই কথা বতৰাখিনি আমাক সুধিছে। আৰু তাৰ পিছতে যে এইটো একশ্যন হৈছে আমি ভাল পাইছোঁ। আৰু আজি তাৰ তিলানী আৰু তাৰ যিখিনি তেজ, সেই তেজখিনি কোনো কাৰণত অথলে যাবলৈ নিদিওঁ। মই কৈছোঁ নহয়, ভয়ংকৰ প্ৰত্যাক্ৰমণ হ'ব শিৱসাগৰত। সাজু থাকক শিৱসাগৰত থকা বাংলাদেশ মানুহ। তহঁতক কোনে বচাব পাৰে মই চাম এইবাৰ। বীৰলাচিত সেনাই চাব তহঁতক কোন মন্ত্ৰী বিধায়কে বচাব পাৰে, এইবাৰ আমি চাম।